এখন সংগ্ৰাম, তেজে ধোৱা ইতিহাস, স্বদেশ স্বজাতিৰ সংকট, কপৌ উৰুৱাই শান্তিৰ সন্ধানত এজন যুৱক, বড়োভূমিৰ বজ্ৰকণ্ঠ, নাম তেওঁৰ হাগ্ৰামা মহিলাৰী। হয়, একালত তেওঁৰ বিপ্লৱী সত্তা আছিল দুৰ্দান্ত। প্ৰতিটো স্থানত তেওঁৰ কণ্ঠ উদাত্ত, প্ৰতিখন সভাত তেওঁৰ ভাষ্য স্পষ্ট, কথাই কথাই ৰস আৰু মনোৰঞ্জন, আৰু কথাৰ বাবেই তেওঁ বহুতৰে প্ৰিয় ভাজন। তেজে ধোৱা বহু ইতিহাসৰ তেওঁ সাক্ষী, আৰু ৰাজনীতিৰ পথাৰত নিৰ্ভীক এজন সৈনিক। তেওঁৱে হৈছে হাগ্ৰামা মহিলাৰী, বড়োভূমিৰ বজ্ৰকণ্ঠ হাগ্ৰামা মহিলাৰী। আৰু 57 বছৰীয়া হ'ল BTC চিফ হাগ্ৰামা মহিলাৰী। আজি হাগ্ৰামা মহিলাৰীৰ উপজা দিন, আৰু আজিৰ দিনটো দেখিবলৈ পোৱা গ'ল যে অসংখ্য গুণমুগ্ধই কেক কাটি বা বহু দলীয় নেতা কৰ্মী গুণমুগ্ধই আজি কেক কাটি জন্মদিন উদযাপন কৰে হাগ্ৰামা মহিলাৰীৰ। বিপ্লৱী এটা জীৱন, সেই বিপ্লৱী জীৱনটোৰ অন্ত পেলাই ৰাজনীতিত ভৰি দিছিল তেওঁ, আৰু ৰাজনীতিত ভৰি দিয়াৰ পাছতেই বড়োভূমিত অদ্বিতীয় নেতাৰূপে পৰিগণিত হৈছিল হাগ্ৰামা মহিলাৰী। বয়সৰ জোখেৰে 3 কোটি পাবলৈ এতিয়া মাত্ৰ 3 বছৰ বাকী। তেওঁ কোকৰাঝাৰ চহৰৰ দেৱৰ গাঁৱত জন্মগ্ৰহণ কৰা হাগ্ৰামা মহিলাৰীৰ এটা বৰ্ণিল ইতিহাস আছে, আৰু দীঘলীয়া এক পৰিক্ৰমাৰে তেওঁ আজিৰ তাৰিখত ৰাজনৈতিক পথাৰখনত অগ্ৰণী সৈনিক হিচাপে তেওঁ কাম কৰি আছে। গতিকে আজিৰ এই বিশেষ দিনটোত অসম লাইভ 24ৰ বিশেষ অনুষ্ঠান বড়োভূমিৰ বজ্ৰকণ্ঠ, আৰু এই বড়োভূমি বজ্ৰকণ্ঠত হাগ্ৰামা মহিলাৰীৰ উপজা দিনৰ সকলোবোৰ কথা সামৰি আমি এক প্ৰতিবেদন যুগুত কৰিছোঁ। সেই প্ৰতিবেদন আপোনালৈ আগবঢ়াই লৈছোঁ। সাতাৱন্ন বছৰীয়া হ'ল BTC চিফ হাগ্ৰামা মহিলাৰী। কেক কাটি দলীয় নেতাকৰ্মী গুণমুগ্ধৰে উপজা দিন উদযাপন। বিপ্লৱী জীৱনৰ অন্ত পেলাই ৰাজনীতিত ভৰি দি বড়োভূমিত অদ্বিতীয় নেতাৰূপে পৰিগণিত হোৱা হাগ্ৰামা মহিলাৰীয়ে বয়সৰ জোখেৰে 3 কোটি পাবলৈ এতিয়া মাত্ৰ 3 বছৰ বাকী। কোকৰাঝাৰ চহৰৰ দেৱৰ গাঁৱত জন্মগ্ৰহণ কৰা মহিলাৰী ৰাজ্যবাসীৰ বাবে এটা চিনাকি নাম। দেশ জাতিৰ বাবে সমৰ্পিত সত্তা মহিলাৰীয়ে জন্মদিনতো নিজ দল তথা ৰাইজৰ বাবে দিছে সময়। হাগ্ৰামা মহিলাৰীৰ উপজা দিনটোতেই কোকৰাঝাৰত BPF দলৰ দিছপুৰ চেলো যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত হয়। জানাগাঁও খেলপথাৰত অনুষ্ঠিত এই দিছপুৰ চেলো যাত্ৰাত হাগ্ৰামা মহিলাৰীৰ পৰা আৰম্ভ কৰি BPFৰ সকলো স্তৰৰ নেতাসকল উপস্থিত থাকে। যিহেতু আজি মহিলাৰীৰ বাৰ্থডে, সেয়ে জানাগাঁৱৰ এই দিছপুৰ চেলো যাত্ৰাৰ চৌদিশৰ পৰা আহিছে দলীয় কৰ্মী। কেউফালে বীৰ দি বাট নোপোৱা অৱস্থা। এক কথাত জানাগাঁও খেলপথাৰ পৰিণত হৈছে বিশাল জনসমুদ্ৰত। উপস্থিত সকলোৰে হাবিয়াস এই দৃশ্য চাবলৈ। সকলোৱে প্ৰিয় নেতাক জনাব বিচাৰে উপজা দিনৰ উলগ।
Happy birthday to you, Hagrama sir. সাংবাদিকে সুধিলে জন্মদিনক লৈ কি কব আপুনি আছে নেকি কিবা বিশেষ পৰিকল্পনা একেই সেই স্বভাৱ সুলভ হাঁহি তাৰ পাছত ৫৬টা বসন্ত গৰকা মহিলাৰীয়ে ক'লে আপোনাৰ আজি জন্মদিন মোৰ জন্মদিন মই আশীৰ্বাদ বিচাৰিম সকলো ৰাইজৰ পৰা সকলো শ্ৰেণীৰ ৰাইজৰ পৰা সকলো জাতি জনগোষ্ঠীৰ পৰা মই আশীৰ্বাদ বিচাৰিম যাতে মই ভৱিষ্যত সকলো জাতি জনগোষ্ঠী বা সকলো ৰাইজৰ কাৰণে যাতে কাম কৰিব বিচাৰে পদযাত্ৰা আৰু বিটিচি চিফৰ উপজা দিন বৰ্ণাঢ্য কাৰ্যসূচী গানৰ পৰা নৃত্যলৈ বিটিচিৰ ১৫টা সমষ্টিয়ে মিত্ৰ দলৰ সৈতে জয় কৰাৰ পণ আমাৰ বিটিচিৰ যিখিনি সমস্যা সেইবিলাক হ'ব কাৰণে বা এইবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে দিছপুৰৰ প্ৰয়োজন আছে সেইকাৰণে আমি দিছপুৰ চলত যাত্ৰা কৰিছোঁ আৰু দিছপুৰত আমাৰ বিটিচি অঞ্চলত ১৫টা সমষ্টি আছে ১৫টা সমষ্টিটো NDA হিচাপে পঠাৱাটো আমাৰ দায়িত্ব কথা শিকি দিছপুৰ চেলো যাত্ৰাৰ কাৰ্যসূচীত ভাগ লৈ BPFৰ শীৰ্ষ নেতাসকলৰো হুংকাৰ বিজয় হ'ব দিছপুৰ 100% আজি আমি পূৰণ কৰিব পাৰিছোঁ মই ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ BPFৰ সকলো শ্ৰেণীৰ সকলো স্তৰৰ কৰ্মী নেতাসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈও আমাৰ BPF দলে চৰকাৰত থাকি বিটিচি দিছপুৰ দিল্লীত থাকি ৰাইজৰ কাৰণে আমি ঐতিহাসিক কিছুমান আঁচনি পদক্ষেপ লৈ পেলাই বিটিচিৰ ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে বদ্ধপৰিকৰ ইফালে হাগ্ৰামা মহিলাৰীৰ উপজা দিনৰ উলগ জনালে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো জনালে বড়োভূমিৰ সিংহ পুৰুষগৰাকীক জন্মদিনৰ অশেষ শুভকামনা NRD গ্ৰুপ তথা অসম লাইভ 24ৰ অধ্যক্ষ নৃপেন দাসৰো মহিলাৰীলৈ জন্মদিনৰ অভিনন্দন সমাজৰ সকলো পক্ষই উপজা দিনৰ উলগেৰে উপচাই পেলাই হাগ্ৰামা মহিলাৰীক এই চেগতেই আমি অসম লাইভ 24ৰ পৰিয়ালৰ ফালৰ পৰাও বিটিচি প্ৰধানগৰাকীক জনালো জন্মদিনৰ আন্তৰিক শুভেচ্ছা কোকৰাঝাৰৰ পৰা কনক চন্দ্ৰ বড়ো অসম লাইভ 24 আৰু সেই আছিল হাগ্ৰামা মহিলাৰীৰ জন্মদিনত আমি যুগুত কৰা এক বিশেষ প্ৰতিবেদন আপুনি জানে যে মুখেৰে নহয় হাতে কামে কাম কৰি ভাল পায় হাগ্ৰামা মহিলাৰীয়ে আৰু শিল্পীক শ্ৰদ্ধা জনাই এবাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিলে হাগ্ৰামাই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা আৰু মৰমৰ এক প্ৰকাৰ উদাহৰণ দাঙি ধৰিলে হাগ্ৰামা মহিলাৰীয়ে জুবিন গাৰ্গৰ বাবে হাগ্ৰামা মহিলাৰীয়ে বহুকেইটা নতুন নতুন পদক্ষেপ এবাৰ গ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল বিটিচি পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰৰ যেতিয়া ভৰপূৰ সময় আছিল ৰাজ্যত সেই সময়টোতে
আটাইতকৈ দুখ খবৰটোৱে সকলোৰে বুকু জোকাৰি গৈছিল। আমি ক'ব খুজিছোঁ 19 ছেপ্টেম্বৰৰ সেই অভিশপ্ত দিনটোৰ কথা। ৰহস্যজনকভাৱে অসমবাসীৰ পৰা যেতিয়া হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গে যেতিয়া মেলানি মাগিছিল আমাৰ মাজৰ পৰা, তাৰ পাছতে শোক বিহ্বল হৈ পৰিছিল সমগ্ৰ ৰাজ্য। আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছিল যে সেইগৰাকী শিল্পীৰ স্মৃতি কিদৰে সজীৱ কৰি ৰাখিব পাৰি, তেওঁৰ সৃষ্টিৰাজি কিদৰে প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰি, তাৰ বাবে হাগ্ৰামা মহিলাৰীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ মনতে ভাবি লৈছিল যে কিবা এটা কৰিব লাগিব। নিৰ্বাচনৰ সময়তে এই সংকল্প লৈছিল হাগ্ৰামা মহিলাৰী। আৰু সেয়ে BTCৰ পুনৰবাৰ শাসনভাৰ লৈয়ে আন সকলো প্ৰতিশ্ৰুতি তেওঁ একাষৰীয়া কৰি থৈছিল। আৰু 6 অক্টোবৰত হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰিলে যে কোকৰাঝাৰত স্থাপন কৰা হ'ব জুবিন গাৰ্গ উদ্যান, স্থাপন কৰা হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিও। 50,000 শিল্পীয়ে বড়ো ভাষাত একেলগে গালে জুবিনৰ মায়াবিনী। সেয়াই সকলোবোৰ হৈছিল হাগ্ৰামা মহিলাৰীৰ আন্তৰিকতা। নলবাৰীত ঘোষণা কৰিয়েই 18 নৱেম্বৰত হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰত আয়োজন কৰিছে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আৰু তাৰে কিছু দৃশ্যাংশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছোঁ। লক্ষাধিক লোকৰ সমাগমত চানমাৰীৰ গৌৰাংগ নৈৰ পাৰত 30 বিঘা মাটিত জুবিন উদ্যান নিৰ্মাণৰ বাবে হাগ্ৰামা মহিলাৰীয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰে। জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা নিৰ্মাণ কৰিবৰ বাবে আন্তৰিকতা প্ৰদৰ্শন কৰিলে হাগ্ৰামা মহিলাৰীয়ে। অসমীয়া আৰু বড়ো ভাষাত জুবিন গাৰ্গৰ মায়াবিনী গীত পৰিৱেশিত হ'ল। আৰু গোটেই সন্ধিয়াটো যেন মায়াবী হৈ পৰিছিল হাগ্ৰামা মহিলাৰীৰ তৎপৰতাত। কি জাতি, কি ধৰ্ম, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহি জুবিন গাৰ্গৰ মায়াবিনী কণ্ঠত তুলি লৈছিল। প্ৰথমে অসমীয়া ভাষাত আৰু তাৰ পাছত বড়ো ভাষাত পৰিৱেশিত হৈছিল মায়াবিনী। আমি তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ কিদৰে পৰিৱেশিত হৈছিল জুবিন গাৰ্গৰ চিৰসেউজ গীত মায়াবিনী। তাৰ কিছু দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকলৈ আগবঢ়াই দিছোঁ। আৰু সেয়া আছিল বড়োভূমিৰ এটা মায়াবিনী সন্ধিয়া। প্ৰিয় দৰ্শক, এইবাৰ আমি এটা দিনৰ কথা আপোনাক মনত পেলাই দিব খুজিছোঁ। আপোনাৰ নিশ্চয় মনত আছে 2026-ৰ 17 জানুৱাৰীৰ সেই বিশেষ দিনটো। স্থান আছিল সৰুসজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়াম। সিদিনা আছিল একেলগে 10,000 বড়ো ডেকা গাভৰুৱে বাগৰুম্বা নচাৰ সেই বিশেষ দিনটো। বড়ো জনগোষ্ঠীৰ জাতীয় নৃত্য বাগৰুম্বাই 17 জানুৱাৰীত ইতিহাস ৰচনা কৰিছিল। খোদিত হৈছিল বাগৰুম্বাৰ অভিলেখ। দেশে বিদেশে বাগৰুম্বাই এক প্ৰকাৰ খলকনি তুলিবলৈ সক্ষম হৈছিল আৰু মুগ্ধ হৈছিল সমগ্ৰ বিশ্ব। সেই সময়ত মঞ্চত আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী, আছিল অসমৰ মুখ্যমন্ত্ৰীও, আৰু আছিল অজস্ৰ জনতা। আৰু তাৰ মাজতে আছিল BTC চিফ হাগ্ৰামা মহিলাৰী। আৰু সকলোৰে হৃদয় স্পৰ্শ কৰাকৈ পৰৱৰ্তী সময়ত যেতিয়া সেই বাগৰুম্বাৰ যৱনিকা পৰিছিল, তাৰ পাছত মুখ্য অতিথি হিচাপে থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ আৰম্ভ কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বক্তব্য দিছিল।
আৰু মঞ্চত ভাষণ প্ৰদানৰ যেতিয়া পাল পৰিছিল হাগ্ৰামা মহিলাৰীৰ তেতিয়া সেই স্বভাৱসিদ্ধ ভাষণ প্ৰদান কৰিছিল হাগ্ৰামাই নাতিদীৰ্ঘ সেই ভাষণৰ মাজতেই প্ৰধানমন্ত্ৰী মোদীক উদ্দেশ্যি মহিলাৰীয়ে সদম্ভে ঘোষণা কৰিলে যে BTR চুক্তি অনুসৰি বড়োভূমিত এতিয়াও বহু কাম কৰিবলৈ বাকী আছে দেশৰ প্ৰধানমন্ত্ৰী তাতে আকৌ মোদীৰ দৰে লৌহ পুৰুষ এজন সেই লৌহ পুৰুষৰ সন্মুখত যেন বজ্ৰ কণ্ঠেৰে নিজৰ জাতিটোৰ হৈ মাত মাতিছিল মহিলাৰীয়ে সেই বিশেষ দিনটোৰ সন্দৰ্ভত আমি যুগুত কৰা এক প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াই লৈছোঁ মনত আছেনে 2026-ৰ 17 জানুৱাৰীৰ দিনটো স্থান সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়াম সিদিনা আছিল 10,000 বড়ো ডেকা গাভৰুৱে বাগৰুম্বা নচাৰ দিন বড়ো জনগোষ্ঠীৰ জাতীয় নৃত্য বাগৰুম্বাই 17 জানুৱাৰীত ৰচিছিল ইতিহাস খোদিত হৈছিল বাগৰুম্বাৰ অভিলেখ দেশে বিদেশে বাগৰুম্বাই তুলিছিল খলকনি মুগ্ধ হৈছিল বিশ্ব মঞ্চত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল অসমৰ মুখ্যমন্ত্ৰীও আৰু আছে এওঁলোক মাজত BTC চিফ হাগ্ৰামা মহিলাৰী সকলোৰে হৃদয়স্পৰ্শী জৱনিকা পৰে বাগৰুম্বা তাৰ পাছত মুখ্য অতিথি প্ৰধানমন্ত্ৰীৰ ভাষণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য মঞ্চত ভাষণ প্ৰদানৰ পাল পৰিল হাগ্ৰামা মহিলাৰীৰ বক্তব্য স্বভাৱসিদ্ধ নাতি দীৰ্ঘ ভাষণত প্ৰধানমন্ত্ৰী মোদীক উদ্দেশ্যি মহিলাৰীয়ে কৈ দিলে सर मैं एक बात याद दिलाना चाहता हूँ वो 2003 10 फरवरी का एकॉर्ड और ये 2027 जनवरी का जो पीस एग्रीमेंट हुआ इसमें थोड़ा और इम्प्लीमेंटेशन का बाकी है उसको करना है तो मैं रिक्वेस्ट करता हूँ সেইখিনি কথা আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া আছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে আপোনালোকে ইহঁতৰ ভাষণটো শুনিব সবেই ইচ্ছা আছে আমিতো সদায় পাই আছোঁ দেশৰ প্ৰধানমন্ত্ৰী তাতে আকৌ মোদীৰ দৰে লৌহ পুৰুষ এনে বজ্ৰ কণ্ঠেৰে জাতিৰ হৈ মাতিলে মহিলাৰীয়ে কুণ্ঠাবোধ নকৰিলে সন্মুখৰ শক্তিশালী অতিথিক হাগ্ৰামা মহিলাৰীৰ এই সাহসত কেৱল বড়োভূমিয়েই নহয় তবধ মানিলে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিজন অসমীয়াই এদিন জাতিৰ বাবে এনে সিংহ গৰ্জন কৰিছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে মুকলিকৈয়ে জাতিৰ কথা কৈছিল বিষ্ণুৰাম মেধিয়ে 17 জানুৱাৰীত সৰু সজা ষ্টেডিয়ামত বৰদলৈ আৰু মেধিৰ এয়া যেন উত্তৰসূৰীৰ বজ্ৰকণ্ঠ স্বজাতিৰ হৈ কথা ক'বলৈ ভয় নকৰে হাগ্ৰামা মহিলাৰীয়ে নিৰ্ভীক হাগ্ৰামা মহিলাৰী বড়োভূমিৰ অপ্ৰতিদ্বন্দ্বী নেতা হাগ্ৰামা মহিলাৰী যাক লৈ অকল বড়ো জনগোষ্ঠীয়ে নহয় প্ৰতিগৰাকী অসমীয়াই প্ৰতিপল গৌৰৱান্বিত হয় আজি গৌৰৱৰ আকৰ হাগ্ৰামা মহিলাৰীৰ উপজা দিন সেয়ে ৰাজহুৱাভাৱে আজি দলীয় নেতা কৰ্মীয়ে BTRৰ লগতে অসমৰ চুকে কোণে উদযাপন কৰিছে হাগ্ৰামাৰ জন্মদিন নিউজ ডেস্ক অসম লাইভ 24 তেজে ধোৱা বহু ইতিহাসৰ সাক্ষী হাগ্ৰামা মহিলাৰী সেই কথা ইতিপূৰ্বে আমি আপোনালোকক উল্লেখ কৰিছোঁ শেহতীয়াকৈ আকৌ BTCৰ বাঘজৰী কাঢ়ি ল'বলৈ সক্ষম হয় হাগ্ৰামা মহিলাৰীয়ে পিছে কেনেকৈ হাতত বন্দুক লৈ যোৱা হাগ্ৰামাক বড়োভূমিৰ জনতাই আকৌ নেতা হিচাপে আদৰি ল'লে এই সমগ্ৰ বিষয়টো সামৰি চাম আহক 57 সংখ্যক জন্মদিনত BTC প্ৰধানগৰাকীক লৈ অসম লাইভ 24ৰ এক এক্সক্লুচিভ ৰিপৰ্ট হেয়া আছিল 90 দশকৰ কথা নামনি অসমৰ এটা অতি চহকী জনগোষ্ঠী বড়ো জনগোষ্ঠী অসমৰ চুকে কোণে হিচৰিত হৈ থাকিলেও নামনি অসমতেই সৰ্বাধিক বড়ো জনগোষ্ঠীৰ বসতি কিন্তু বৃহৎ জনগোষ্ঠী হলেও ৰাজনৈতিকভাৱে সদায়ে অৱহেলিত হৈ আছিল বড়ো জনগোষ্ঠী দিছপুৰৰ পৰা বহু দূৰ বড়ো বসতি নামনি অসম এদিন এই জনগোষ্ঠীটোৰ স্বাৰ্থত জনগোষ্ঠীটোৰ মুক্তিৰ বাবে হাতত অস্ত্ৰ তুলি লৈছিল হাগ্ৰামা মহিলাৰীয়ে দিল্লী
দিছপুৰৰ বাবে মূৰৰ কামোৰণি আছিল BLT প্ৰধান হাগ্ৰামা মহিলাৰী। দিল্লী দিছপুৰে বহু চেষ্টা কৰিও দমন কৰিব পৰা নাছিল হাগ্ৰামাক। পাৰিবইনো কেনেকৈ? হাগ্ৰামাৰ শৰীৰত আছিল বড়ো জাতিৰ স্বাৰ্থ, আছিল হাগ্ৰামাৰ ওপৰত বড়ো জাতিৰ সমৰ্থন। সেইগৰাকী হাগ্ৰামাই এদিন বড়ো জাতিৰ স্বাৰ্থত হাতৰ বন্দুক পেলাই আলোচনাৰ মজিয়ালৈ আহিছিল। নতুন দিল্লীত বহিছিল চুক্তি স্বাক্ষৰত। 2003 চনৰ 10 ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল বড়ো চুক্তি। গঠন হৈছিল বড়ো স্বায়ত্তশাসিত পৰিষদ। প্ৰত্যাশিতভাৱে এইবাৰ সহস্ৰ সংগঠনৰ পৰিৱৰ্তে হাগ্ৰামাই দায়িত্ব ল'লে ৰাজনৈতিক দল গঠনৰ। গঠন হ'ল BPF। ইয়াৰ পাছতেই আৰম্ভ হ'ল হাগ্ৰামাৰ ৰাজনৈতিক জীৱন। BPFৰ নেতৃত্ব লৈয়েই হাগ্ৰামাই চমক দিবলৈ সক্ষম হ'ল ৰাজ্যৰ ৰাজনীতি। (2003)ৰ পৰা একেৰাহে 17 বছৰ কোকৰাঝাৰত হাগ্ৰামাৰ আধিপত্য। আনকি দিল্লী দিছপুৰকো কেৰেপ কৰা নাছিল হাগ্ৰামাই। দিল্লীতো হাগ্ৰামাৰ প্ৰতিনিধি, দিছপুৰতো হাগ্ৰামাৰ প্ৰতিনিধি। দিছপুৰত তৰুণ গগৈৰ নেতৃত্বত গঠিত কংগ্ৰেছ চৰকাৰৰ সৈতে হাগ্ৰামাৰ দুবাৰকৈ সহযোগী থকাৰ বিপৰীতে সৰ্বানন্দ সোণোৱালৰ লগতো 5 বছৰ বিজেপি চৰকাৰৰ সহযোগী হিচাপে আছিল হাগ্ৰামাৰ BPF। আনকি শেষ মুহূৰ্তত বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰতো নিজৰ প্ৰতিনিধি ৰাখিবলৈ সক্ষম হয় হাগ্ৰামা মহিলাৰীয়ে। কিন্তু দিছপুৰত যি চৰকাৰ নাথাকক কিয় কেতিয়াও দিল্লী বা দিছপুৰৰ ওচৰত শিৰণত কৰা নাই হাগ্ৰামাই। জাতিৰ স্বাৰ্থত কেতিয়াও আপোচ কৰা নাই হাগ্ৰামাই। হাগ্ৰামা ইমানেই জাতিপ্ৰেমী যে ক্ষমতাৰ বাবে কেতিয়াও আজিৰ দিনটোলৈ আপোচ নকৰিলে। হাগ্ৰামাৰ ৰাজনৈতিক ঘাট প্ৰতিঘাতো কম নহয়। তৰুণ গগৈ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত কংগ্ৰেছৰে মত বিৰোধ হৈ চৰকাৰৰ পৰা সমৰ্থন উঠাই লৈছিল হাগ্ৰামাই। হাগ্ৰামাৰ নিৰ্দেশতেই মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল BPFৰ মন্ত্ৰী চন্দন বৰ্ময়ো। হাগ্ৰামা মহিলাৰী কঠিন ৰাজনৈতিক পৰিস্থিতিৰ সন্মুখীন হৈছিল 2000 চনৰ সময়ছোৱাত। নতুন দিল্লীত BTRৰ চুক্তি স্বাক্ষৰ হোৱাৰ পাছতেই এপছু এৰি প্ৰমোদ বড়োই UPPLৰ দায়িত্ব লৈ হাগ্ৰামাৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। একে সময়তে বিজেপিয়েও বড়োভূমিত খোপনি পুতি UPPLৰে মিলি কোকৰাঝাৰৰ পৰা হাগ্ৰামাক উৎখাতত নামে। সংগ এৰিলে জ্যেষ্ঠ নেতা বিশ্বজিৎ দৈমাৰীয়েও, কিন্তু সেও মনা নাছিল হাগ্ৰামাই। সন্মুখৰ পৰা নেতৃত্ব দি যুঁজ দিছিল দুই ৰাজনৈতিক মহাশক্তি বিজেপি আৰু UPPLৰ বিৰুদ্ধে। কিন্তু 17খন আসনেৰে একক বৃহৎ দল হৈও হাগ্ৰামাই ৰক্ষা কৰিব নোৱাৰিলে কোকৰাঝাৰ। বিজেপিয়ে কৌশলেৰে প্ৰমোদ বড়োৰ UPPLৰ হাতত তুলি দিলে কোকৰাঝাৰৰ ক্ষমতাভাৰ। আনকি নিজে জয়ী কৰি অনা 4-5 বিধায়কেও হাগ্ৰামাৰ সংগ এৰি ৰাতিৰ ভিতৰতেই যোগ দিলে বিজেপি আৰু UPPL শিবিৰত। পৰৱৰ্তী বিধানসভা নিৰ্বাচনতো অব্যাহত থাকিল হাগ্ৰামাৰ BPFৰ স্খলন। 12ৰ পৰা 3খনলৈ নামিল হাগ্ৰামাৰ বিধানসভাৰ আসন। কিন্তু হতাশ হোৱা নাছিল হাগ্ৰামা। ক্ষমতা হেৰুৱাই 5 বছৰৰ এদিনো নগল কোকৰাঝাৰ বিধানসভালৈ। ইয়াৰ বিপৰীতে পুনৰ কোকৰাঝাৰ উদ্ধাৰৰ বাবে ব্যস্ত হ'ল কঠোৰ পৰিশ্ৰমত। হলা গছ দেখিলে বাকী কুঠাৰ মাৰে। হাগ্ৰামাৰ ক্ষেত্ৰতো সেয়াই হ'ল। 2025ৰ পৰিষদীয় নিৰ্বাচনৰ আগমুহূৰ্তত দুই জ্যেষ্ঠ সংগী চন্দন বৰ্ম আৰু খাম্ফা বৰগোহাঞিয়ে এৰিলে হাগ্ৰামাৰ সংগ। দুই নেতাই যোগ দিলে ৰাজনৈতিক শত্ৰুখ্যাত UPPL শিবিৰত। কিন্তু ধৈৰ্য হেৰুৱা নাছিল হাগ্ৰামাই। সন্মুখত বিজেপি আৰু UPPL দুই মহাশক্তি। দুই শিবিৰৰ বিৰুদ্ধে সিংহৰ দৰে জঁপিয়াই পৰিল হাগ্ৰামা। শেষত
ফলাফলো পালে হাগ্ৰামাই UPPL আৰু বিজেপিক ধূলিসাৎ কৰি 28খন আসন দখল কৰিলে হাগ্ৰামাৰ BPF-এ। এক প্ৰকাৰ হাগ্ৰামাৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ'ল বিজেপি UPPL। দিছপুৰেও মানিবলৈ বাধ্য হ'ল বড়োভূমিত হাগ্ৰামাই ৰজা। এই বৃহৎ জয়ৰ পাছতেই ৰাজ্যৰ ৰাজনীতিত অধিক গুৰুত্ব লাভ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। আনকি এদিন অৱহেলা কৰি উলিয়াই দিয়া বিজেপিও শৰণাপন্ন হৈছে হাগ্ৰামাৰ ওচৰত। বিধানসভাত বিজেপিক লাগে হাগ্ৰামাৰ সহায়, কিন্তু এতিয়া আৰু হাগ্ৰামাই আনৰ অনুগ্ৰহত থকাৰ মন নাই। বিজেপিৰে মিত্ৰতা কৰিব, কিন্তু বড়োভূমিত আসন ভাগ বাতৰা কৰিব হাগ্ৰামাই। ইতিমধ্যে বিগ ব্ৰাদাৰ বিজেপিক 4খন আসন এৰি দি অৱশিষ্ট 11খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব BPF-এ। বিজেপিয়েও ইতিমধ্যে মানি লৈছে হাগ্ৰামাৰ প্ৰস্তাৱ। যদিহে এই ধাৰা অব্যাহত ৰাখিব পাৰে, তেন্তে ৰাজ্যৰ ৰাজনীতিত যে হাগ্ৰামাৰ গুৰুত্ব আকৌ বৃদ্ধি পাব, সেয়া স্বাভাৱিক। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24। আৰু আজি ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে হাগ্ৰামা মহিলাৰ জন্মদিন। কোকৰাঝাৰত কেনে পৰিৱেশ আমি সবিশেষ দেখুৱাবৰ বাবে এই মুহূৰ্তত লৈ গৈছোঁ কোকৰাঝাৰলৈ। উলুমালো পৰিৱেশ দৃশ্য দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই আছে, এয়া হ'ল এই দৃশ্য কোকৰাঝাৰ চহৰত থকা যি PWD গেষ্ট হাউচত এনেকৈ হাগ্ৰামা মহিলাৰীৰ উপজা দিনক BPF-ৰ যি কৰ্মকৰ্তা আছে তেওঁলোকে উখল মাখল পৰিৱেশে উদযাপন কৰা দৃশ্য দেখিবলৈ পোৱা গৈছে। যিহেতু আজিৰ দিনটোত বিভিন্ন প্ৰান্তে প্ৰান্তে বিটিআৰৰ বিভিন্ন প্ৰান্তে প্ৰান্তে হাগ্ৰামা মহিলাৰীৰ 57সংখ্যক জন্ম দিৱসক উদযাপন কৰিছে আৰু সমান্তৰালকৈ আজি সন্ধিয়া সময়তো এনেকৈ বৃহৎ কেক কাটি ফালে উদযাপন কৰা দৃশ্য দেখিবলৈ পোৱা গৈছে। মই ইয়াত দেখিবলৈ পোৱা গৈছোঁ BTCৰ যি কাৰ্যবাহী সদস্য তেখেতক মই দেখিবলৈ পোৱা গৈছোঁ। তেখেতক খুব সুন্দৰভাৱে উদযাপন কৰিছে। কি ক'ব, কেনেকৈ অনুভৱ? তো নমস্কাৰ। তো আজি আমাৰ সন্মানীয় আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ, আমাৰ BTCৰ মুৰব্বী, আমাৰ BPF ৰাজনীতি দলৰ সভাপতি, আমাৰ BTCৰ সন্মানীয় শিৱ ছাৰৰ আজি জন্মদিন, 57ম যিটো জন্মদিন, এই জন্মদিনটো আমি আমাৰ বন্ধু বান্ধৱ, আমি আমাৰ অতিথিসকলক লগত লৈ আমি আমাৰ PWD IBত আমি উদযাপন কৰিছোঁ। তো ভাল লাগিছে। আজি ছাৰৰ 57ম যিটো বাৰ্থডে, ইয়াত আশা ৰাখিছোঁ নিশ্চয় ভগৱানে ছাৰক শক্তি দিয়ক, যাতে আমাৰ BTCখন যাতে আৰু সুন্দৰকৈ চলাই লৈ যাব পাৰে। তাৰ কাৰণে মই ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। আৰু আমিও ছাৰৰ ওচৰত বা ছাৰৰ হৈ আমিও ছাৰৰ ওচৰত থাকি পেলাই বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে আমি চবে উন্নতিৰ কাৰণে আমি চবে কাম কৰিবলৈ সুযোগ পাই বা আশীৰ্বাদ আমাকো ভগৱানে আমাকো আশীৰ্বাদ দিয়ে। তাৰ কাৰণে মই ভগৱানৰ ওচৰত আমাৰ চবৰে কাৰণে মই আশীৰ্বাদ বিচাৰিছোঁ। আৰু আহি থকা দিনত নিশ্চয় হাগ্ৰামা মহিলাৰী ছাৰৰ যিটো বলিষ্ঠ পদক্ষেপত নিশ্চয় আমি BTCখন আগুৱাই লৈ যোৱাত নিশ্চয় সক্ষম হ'ব বুলি মই আশা ৰাখিছোঁ। ছাৰৰ আমি দীৰ্ঘ আয়ু কামনা কৰিছোঁ। আৰু আজিৰ এই বিশেষ দিনটোত অসম লাইভ 24ৰ তৰফৰ পৰাও হাগ্ৰামা মহিলাৰীলৈ জন্মদিনৰ অলেখ অযুত শুভকামনা। ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠানৰ পৰা মই বিশ্বজিৎ শৰ্মা বিদায় লৈছোঁ। ধন্যবাদ।